নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ডাক বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে 2026। ইয়াত খালী পদ আছে 49,500। ইয়াত কেইবাটাও বিভাগ হয়, বেলেগ বেলেগ পোষ্ট আছে। MTS আছে, পোষ্টমেন আছে, মেইল গাৰ্ড আছে। অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে সেইটো ভাল খবৰ হয় আৰু অসমৰ সকলো ল'ৰা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু এটা কথা, ডাক বিভাগৰ ফালৰ পৰা হয় সেইটো পোষ্ট। আপোনালোকে যদি কেনেকৈ এপ্লাই কৰিব লাগিব আৰু শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আৰু চেলাৰীটো আৰু এক্সাম হ'বনে এক্সাম যিটো হ'ব সেইটোত কোনটো পেটাৰ্ণত হ'ব আৰু ফিজ লাগে নে নেলাগে গোটেই প্ৰচেছটো এটা ভিডিঅ'তে আছে। আপোনালোকে যদিও এতিয়াই মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো নিউ আপডেটবিলাক আপোনালোকক দি থাকিম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। গোটেই প্ৰচেছটো এটা ভিডিঅ'তে দিয়া আছে। হ'ব, পিছত আৰু এটা ভিডিঅ' লৈ আনিম। আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, কিয়নো ইয়াত কোনটো বিভাগত কিমানটা পোষ্ট আছে আৰু গোটেইখিনি প্ৰচেছ এটা ভিডিঅ'তে কৈ দিম। আৰু আপোনালোকৰ যিটো শিক্ষাগত অৰ্হতা আৰু আপোনালোকৰ বয়সৰ সময়সীমা, এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম ষ্টেপ বাই ষ্টেপ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত দেখা পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2026, এপ্লাই অনলাইন ফৰ 49,500। MTS পোষ্টমেন, মেইল গাৰ্ড এণ্ড আদাৰ পোষ্ট। ইয়াত কি কি পোষ্ট আছে গোটেইখিনি প্ৰচেছটো দেখুৱাম, আপোনালোকে চাই থাকক গোটেই প্ৰচেছটো। ইয়াত দেখা, ইয়াত ভেকেঞ্চি যিটো আছে নেম হয় পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2026, যিটো ভেকেঞ্চি হয় ডাক বিভাগ ভাৰতী 2026, যিটো অৰ্গেনাইজেশ্যন নেম হয় ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা ইয়াত কেইবাটা পোষ্ট মুকলি কৰিছে। MTS পোষ্টমেন, মেইল গাৰ্ড, PASA। ইয়াত টোটাল ভেকেঞ্চি আছে 49,500। আপোনালোকে যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইমৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ বাবে নিউ আপডেটবিলাক আনি থাকিম। আপডেটবিলাক পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। ইয়াত গোটেই ডিটেইলছ মই কৈ দি আছোঁ। ভেকেঞ্চি নেম আছে ডাক বিভাগ ভাৰতীয় 2026ত ইণ্ডিয়ান পোষ্ট অফিচ ফালৰ পৰা দিছে। পোষ্ট নেমবিলাক MTS আছে, পোষ্টমেন আছে, মেইল গাৰ্ড আছে, PASA। আৰু টোটাল পোষ্ট আছে 49,500, 49,500 টোটাল পোষ্ট আছে। এপ্লাই মোড অনলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু গোটেই প্ৰচেছটো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। যিটো চিলেবাছ হয় চিলেবাছটোৰ বিষয়ে ইয়াক কৈ দিম আপোনালোকক। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল এণ্ড ফিমেল। অসমৰ সকলো ল'ৰা ছোৱালী কৰিব পাৰিব আৰু অল ইণ্ডিয়া বুলি কৈছে। ইয়াত সকলো ষ্টেটতে ৰাজ্যত ইয়াত এপ্লাই কৰিব পাৰিব, মেল আৰু ফিমেল। আপোনালোকক দেখি আছোঁ পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট যিটো চেলাৰী হয় 18,000 পৰা 18,000 পৰা কি আছে 81,000লৈকে আপোনালোকক দৰমহাটো দিব, পাৰ মান্থ দিব। আৰু যিটো ইয়াত দেখা ডাক বিভাগ ভাৰতীয় এজ যিটো লিমিট হয়, এজ লিমিটটো 18 পৰা 40 বছৰলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনাৰ বয়স যদি 18 পৰা 40 বয়স 18 পৰা 40 বছৰৰ ভিতৰত যদি আছে তেনেহ'লে সেই পোষ্ট কেইটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ST SC OBC সেইকাৰণে কি আছে এজ ৰিলেকশ্যন আছে, আপোনালোকে পাই যাব। আৰু যিটো এপ্লিকেশ্যন ফিজ হয় জেনাৰেল OBCৰ কাৰণে কি আছে 100 টকা ফিজটো লাগিব, 100 টকা ফিজ লাগিব। আৰু ST SC PWDৰ কাৰণে নালাগে। পে'মেণ্ট যিটো মোড হয় অনলাইনৰ যোগেদি পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয় প্ৰথমত কি হ'ব ৰাইটিং এক্সাম হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেৰিট লিষ্ট দিব আপোনালোকক। ইয়াত প্ৰথমত কি হ'ব এক্সাম হ'ব, ৰাইটিং টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকক মেৰিট লিষ্ট দি দিব। আৰু যিটো এক্সাম পেটাৰ্ণ হয় মই কৈছিলোঁ যে এক্সাম পেটাৰ্ণটো আপোনালোকৰ চিলেবাছটো কৈ দিম। এক্সাম পেটাৰ্ণ কি আছে ৰিজনিং থাকিব, মেথমেটিক্স থাকিব, হিন্দী লেংগুৱেজ, ইংলিছ। ইয়াত টোটাল থাকিব 100 মাৰ্কৰ থাকিব। 100 মাৰ্কৰ কুৱেশ্যন আহিব আৰু 100 মাৰ্কৰ কুৱেশ্যন আহিব। কুৱেশ্যন থাকিব 100 আৰু মাৰ্কো থাকিব 100। এটা কৰি কুৱেশ্যনত 1 নম্বৰ কৰি থাকিব। ৰিজনিং থাকিব 25 25 নম্বৰ, মেথামেটিক্স থাকিব 25 নম্বৰ, 25টা কুৱেশ্যন থাকিব। আৰু হিন্দী লেংগুৱেজো 25টা। সকলোকেইটাত ৰিজনিং, মেথ, হিন্দী লেংগুৱেজ, ইংলিছ
গোটেইকেইটাত কি আছে 25-25কৈ নাম্বাৰ থাকিব। আৰু যদি এডুকেশ্যন কোৱালিফিকেশ্যন হয়, আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে মানে অথবা মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আপোনাৰ যদি BA অথবা গ্ৰেজুৱেট কমপ্লিট কৰিছে, তেনেহ'লে সেই পোষ্টকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। 10, 12 আৰু গ্ৰেজুৱেট আৰ্টছৰ ছায়েন্সৰ হওক সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি কি লাগিব ইয়াত চাব পাৰে আপোনালোকে। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেটটো লাগিবই, কাষ্ট চাৰ্টিফিকেট যদি থাকে লাগিব, আৰু এজ প্ৰুফ চাৰ্টিফিকেটটো লাগিব। এজ প্ৰুফ অথবা আপোনালোকে আধাৰ কাৰ্ডটো ইয়াত মেনশ্যন কৰাই আছে। এজ প্ৰুফ আধাৰ কাৰ্ডে হ'লেই হৈ যাব। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন মানে মাৰ্কশ্বিট অথবা এডমিট হ'লেই হৈ যাব। কাষ্ট চাৰ্টিফিকেট যদি থাকে আপোনালোকে দি দিব। হাউ টু এপ্লাই ফৰ পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট, ইয়াত কেনেকৈ এপ্লাই কৰিব ইয়াত গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। কেণ্ডিডেট প্লিজ ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুল্লি ফ্ৰম দ্য অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে পঢ়িবলৈ কৈছে ইয়াত। আৰু ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব। গোটেইখিনি প্ৰচেছটো ইয়াত দেখি আছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব আপোনালোকে চাব পাৰে, মই নকওঁ। আৰু ডকুমেণ্টবিলাক কি কি লাগিব, কেনেকৈ ক'ত দিব লাগিব, গোটেইখিনি আছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, ছাবস্ক্ৰাইব কৰি ল'ব আপডেটবিলাক পাবলৈ, কিয়নো মই যিবিলাক আপডেট দি থাকোঁ গোটেইখিনি ভাল হয় আৰু জেনুইন হয়। আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে মোক ক'ব, মই এপ্লাই কৰি দিম। ইম্পৰ্টেণ্ট যিটো লিংক হয় অনলাইনৰ যোগেদি কৰিব লাগিব, অনলাইনৰ যোগেদি আপোনালোকে কৰি ল'ব। আৰু যদি আপোনালোকে আৰু বহুত ইয়াত পোষ্টৰ মানে নামবিলাক দিয়া আছে, ফুড ছেফটি অফিচাৰ ৰিক্ৰুইটমেণ্ট আছে, এপ্লাই ফৰ মানে টোটাল কিমানটা পোষ্ট আছে, আৰু বহুত বিভাগৰ কি কি পোষ্ট আছে গোটেই আপোনালোকক বুজাই দিম। আৰু আপডেটবিলাক আপোনালোকে পাই থাকিব। যদিও আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা। আৰু আপোনালোকৰ এটা কথা কওঁ, আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে মই কৰি দিম, আপোনালোকক কমেণ্টত জনাব। আৰু সেইবিলাক পোষ্ট কি আছে, পোষ্ট অফিচ বিভাগৰ হয়, সেইটো পোষ্ট কি ভাল হয়। টোটাল পোষ্ট আছে 49,000, আপোনালোকৰ বাবে ভাল পোষ্ট হয়। হ'ব, পিছত আৰু এটা নেক্সট ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে। হ'ব।